নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল অৰুণোদয় 3.0 বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নিয়োগে। নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনি। অৰুণোদয় 3.0 যদি আপুনি আবেদন কৰিছে আপোনাৰ একাউণ্টত 1250 টকাকৈ চৰকাৰে প্ৰদান কৰিব। 2025 বৰ্ষৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সুখবৰ, কিয়নো ৰেচন কাৰ্ডৰ সময়সীমা বৃদ্ধি কৰা হৈছে। ইয়াত আপুনি 20 তাৰিখলৈকে সংগ্ৰহ কৰিব পাৰিব ৰেচনৰ চাউল। লগতে লাখ লাখ PMAY চৰকাৰৰ কাৰণে আবেদন কৰা হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল অৰুণোদয় 3.0 আঁচনি। বাজেটত বৃহৎ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ। নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনি। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। এই বছৰত 37.2 লাখলৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0ত 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সমুপাৰ্জন হ'ব 5,000 কোটি টকা ধাৰ্য হৈছে অৰুণোদয় 3.0ৰ বাবে। আপুনি অৰুণোদয় 3.0ত আবেদন কৰাইছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে অৱশেষত আহি গ'ল ভাল খবৰ। অৰুণোদয় আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই পাব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নিয়োগে। যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছে, জুন মাহত আপোনাৰ একাউণ্টত 1250 টকাকৈ সোমাব পাৰে। ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বা চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে অৰুণোদয় 3.0ৰ। এতিয়া তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব আৰু আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। চৰকাৰে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে সকলোকে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। বৃদ্ধি কৰা হ'ল ৰেচন সংগ্ৰহ কৰাৰ সময়সীমা। 1 তাৰিখৰ পৰা 20 জুনলৈকে চলিব বিশেষ অন্ন সেৱা দিন। একেলগে লাভ কৰিব 15 কেজিকৈ চাউল। অন্তোদয় অন্ন যোজনাৰ অধীনত 105 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীসকলে। কোন পৰিয়ালত কিমান সদস্য আছে? যদি আপোনাৰ ঘৰত 2জন সদস্য আছে তেনে ক্ষেত্ৰত পাব আপুনি 30 কেজিকৈ চাউল। যদি 3জন সদস্য আছে তেনে ক্ষেত্ৰত লাভ কৰিব 45 কেজিকৈ চাউল। যদি 4জন সদস্য আছে তেনে ক্ষেত্ৰত পাব 60 কেজিকৈ চাউল। যদি 5জন সদস্য আছে আপুনি লাভ কৰিব 75 কেজিকৈ চাউল। যদি আপোনাৰ ঘৰত 6জন সদস্য আছে তেনে ক্ষেত্ৰত 90 কেজিকৈ চাউল আপুনি লাভ কৰিব। মুঠতে এজন ব্যক্তি থাকিলে 15 কেজিকৈ বৃদ্ধি হ'ব চাউল। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম। নিৰ্দেশ অমান্য কৰিলে সুলভ দোকানীৰ বিপদ অনিবাৰ্য। 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিছিল 3 মাহৰ চাউল, কিন্তু চৰকাৰে নতুন নিয়ম সলনি কৰিছে। এতিয়া 10 জুনৰ পৰা 20 জুনলৈকে বৃদ্ধি কৰিছে। ই-পছ মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই-পছ মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰপ্ৰিণ্ট। ৰেচন নাপালে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 1967 আৰু আনটো নম্বৰ হৈছে 1800345361। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। কিবা অসুবিধা হ'লে আপুনি দিব পাৰিব অভিযোগ, বা যদি ৰেচনৰ চাউল আপোনাক কমকৈ দিয়ে তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.